নমস্কাৰ, দা নিউজ প্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যুৱনতা এগৰাকীৰ সৈতে আছোঁ। তেখেতৰ সৈতে কিছু আমি ৰাজনৈতিক আলাপ কৰিম। দুলীয়াজান সমষ্টিত বহু কেইগৰাকী যুৱ নেতাৰ নাম উচ্চাৰণ হৈছে। ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। বিজেপিয়ে দুলীয়াজান সমষ্টিত কাক প্ৰক্ষেপ কৰিব তাক লৈও ব্যাপক চৰ্চা চলিছে। দুবাৰৰ বিধায়ক তেৰছ গোৱালাই এইবাৰ টিকট নাপাব নেকি, এনেকুৱা ধৰণৰ চৰ্চাও আৰম্ভ হৈছে। যিকেইগৰাকী নতুন মুখৰ চৰ্চালৈ আহিছে, সেই নতুন মুখসকলৰ ভিতৰত এগৰাকী হ'ল প্ৰাঞ্জল শৰ্মা, বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা, একনিষ্ঠ সেৱক। প্ৰাঞ্জল শৰ্মাৰ লগত আছোঁ। শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। কিছু কথা পাতিম আপোনাৰ লগত। ইতিমধ্যে আমি গম পাইছোঁ যে আপোনাৰ নামো এইবাৰ দুলীয়াজান সমষ্টিত চৰ্চাত আছে। গতিকে আপুনি নিজে কি ভাবে? নামটো চৰ্চাত আহিছে। আপোনাৰ দলৰ আমাৰ ৰাইজৰ ফালৰ পৰা ধৰি লওক নামটো ওলাইছে, সেইটো কাৰণে ভালে লাগিছে। দলৰ হৈ আজি ইমান দিনে মই ধৰি লওক কাম কৰি আছোঁ। তো কাম কৰি থকাৰ কাৰণে যদি তেনেকুৱা এটা দিন দেখা পাওঁ, ভাল সকলোৰে কাৰণে, সকলোৱে ভাল পাব বুলি ভাবোঁ। তো এতিয়া আমি দলৰ কাম ধৰি লওক ইমান দিনৰ পৰা আজি ১৭ চনৰ পৰা মই লাগি আছোঁ, কৰি আছোঁ। মানে সাধাৰণ ৰাইজৰ মাজত আমি গৈ যিখিনি পাৰোঁ সহায় সুবিধা কৰি আছোঁ, সেইকাৰণে হয়তো নামটো চৰ্চালৈ আহিছে। আপুনি এগৰাকী চাকৰিয়াল। এটা প্ৰতিষ্ঠানৰ আপুনি এগৰাকী চাকৰিয়াল, তৎসত্ত্বেও আপুনি সমাজ জীৱনৰ সৈতে যুক্ত হৈ আছে। সমাজৰ বিভিন্ন কাম কৰি আছে, দলৰ বিভিন্ন কাম কৰি আছে। আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে ২০১৭ চনৰ পৰা দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আপুনি কাম কৰি আছে। গতিকে দুলীয়াজান সমষ্টিত বিজেপি চৰকাৰ আছে। বিজেপি চৰকাৰ থকা অৱস্থাত বিগত দুটা কাৰ্যকালত দুলীয়াজান সমষ্টিত যিভাৱে উন্নয়ন হ'ব লাগিছিল, কোনোবাখিনিত উন্নয়ন হোৱা নাই নেকি? চাওক, এতিয়া উন্নয়নৰ ক্ষেত্ৰত যদি চাবলৈ যায়, আজি যিমান উন্নয়ন নোহোৱাকৈ থকা নাই। আজি বিজেপি চৰকাৰে আপোনাৰ এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নেতৃত্বত গোটেই অসমৰ ইমূৰ পৰা সিমূৰলৈ আপোনাৰ উন্নতি হৈছে, এইটো সকলোৱে দেখা পাইছে। তাৰ তুলনাত দুলীয়াজানখন আপোনাৰ হোৱা নাই, মানে কিছু ক্ষেত্ৰত দুলীয়াজানখন বহুত বেছি বেয়া পৰিস্থিতি আছিলে। তাৰ পৰা বৰ্তমান হৈছে আজি যেনেকৈ ভিতৰুৱা অঞ্চলখিনি। আজি এনেকুৱা কথা কি, আমাৰ দুলীয়াজান সমষ্টিটো এতিয়া যিটো হুগ্ৰীজান পঞ্চায়ত, তো ইয়াৰ ৰাইজসকল ধৰি লওক আমাৰ ভিতৰুৱা আমাৰ দাঁতি কাষৰীয়া অঞ্চললৈ ইমান আহ-যাহ নাই। সেইটো কাৰণে হয়তো কিছুমান বস্তু চকুত মানে পৰিলক্ষিত নহ'ব পাৰে। খালি বিউটিফিকেশ্যন হিচাপে মানে কামটো দুলীয়াজান আমাৰ হুগ্ৰীজান পঞ্চায়তৰ অকণমান কম কম হৈ আছে বিউটিফিকেশ্যনটো। বাকী আগন্তুক দিনত হ'ব, ভাল হ'ব। নিশ্চয়। কিন্তু আমি যদি তুলনামূলকভাৱে চাওঁ, নাহৰকটীয়া সমষ্টি হওক, মৰাণ সমষ্টি হওক, বা আপোনাৰ এইফালে খোৱাং হওক, এ, দাঁতি কাষৰীয়া যিকেইটা সমষ্টি আছে দুলীয়াজানৰ, তাতো আপোনালোকৰ দলৰে বিধায়ক আছে, কোনোবা মন্ত্ৰীও আছে। আহ, কিন্তু কোনোবাখিনিত আপুনি হয়তো ক'বলৈ সংকোচ কৰিছে, কিন্তু কোনোবাখিনিত দুলীয়াজান পিছ পৰি আছে নেকি? একচুৱেলি মানে কি, সকলোৰে চিন্তাধাৰাটো বেলেগ। কাম কৰা ধৰি লওক এতিয়া সেইকাৰণে আজি আমাৰ বিজেপি চৰকাৰে নৱপ্ৰজন্মক মানে বেছি অগ্ৰাধিকাৰ দিছে। এইটো কাৰণে যে কি, আজি আপুনি চাব পাৰে যে আপোনালোকৰ দেউতা বয়সৰ বা আপোনাৰ খুৰা বয়সৰ কাম কৰা যিটো ধৰণ বা আপোনাৰ বেলেগ হ'ব। সকলোৰে মানে কাম কৰাৰ ধৰণটো বেলেগ কাৰণে আজি সেইটো দেখা পোৱা নাই ৰাইজে। আৰু সেই বস্তুটো আজি বিজেপি দলৰ শীৰ্ষ মহলাই দেখি পোৱা কাৰণে আজি নতুন প্ৰজন্মক আগুৱাই আনিব বিচাৰিছে, যাতে কামখিনি সুন্দৰভাৱে হওক, ইউনাইটেডলি হওক। আজি কাৰণ জ্যেষ্ঠ এজনৰ লগত নৱপ্ৰজন্মই মিলি পিনে কাম কৰিবলৈ অকণমান অসুবিধা পায়। আপোনাৰ দুলীয়াজানৰ যেতিয়া নতুন মুখৰ কথাটো আহে, দুলীয়াজান সমষ্টিত বিজেপিৰ পৰা বহু কেইগৰাকী নতুন মুখৰ নাম চৰ্চিত হৈছে। ইন্দ্ৰ গগৈৰ নামো চৰ্চিত হৈছে, শংকৰজ্যোতি বৰুৱাৰ নাম চৰ্চিত হৈছে। শংকৰজ্যোতি বৰুৱাই যোগদান কৰাৰ আগমুহূৰ্তলৈকে শংকৰজ্যোতি বৰুৱাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব তাক লৈ বিভিন্ন প্ৰশ্ন আছিল। কিন্তু আমি দেখিছোঁ যে শেহতীয়াকৈ প্ৰাঞ্জল শৰ্মাৰ নামটো যথেষ্ট চৰ্চিত হৈছে। ইয়াৰ আঁৰৰ কথা কি আছে যে প্ৰাঞ্জল শৰ্মাই অতি নীৰৱে অতি নীৰৱে কাম কৰি আছিল ইমান দিন। আৰু আমি শুনামতে প্ৰাঞ্জল শৰ্মাৰ যিটো সম্পৰ্ক বিজেপিৰ অন্দৰমহলত হওক বা নেতৃত্বৰ সৈতে হওক, এটা সুসম্পৰ্ক আছে। গতিকে হঠাৎ প্ৰাঞ্জল শৰ্মা আটাইকে চেৰ পেলাই প্ৰাঞ্জল শৰ্মা আগলৈ গুচি গ'ল। একচুৱেলি মানে কি, আমাৰ দলত মানে প্ৰচাৰ কৰাটো মানে নিজক লৈ প্ৰচাৰ কৰা নিয়মটো নাই। নিজক লৈ পিনে বা ব্যক্তিক লৈ পিনে, কোনো ব্যক্তিক লৈ পিনে প্ৰচাৰ কৰা মানে সেইটো নিয়মটো নাই। সেইটো কাৰণে ইমান দিনে মই যিখিনি মানুহৰ লগত বা য'ত ঘূৰিছোঁ, সকলো মানুহে মোক দেখি আছে, লগ পাই আছে। তো আজি নামটো ওলোৱাৰ কাৰণে তেওঁলোকে সকলোৱে ভাল পাই পিনে চৰ্চাটো অলপ বেছি হৈছে বুলি মই ভাবোঁ। কাৰণ যিসকল মানুহখিনি আজি ধৰি লওক ছ'চিয়েল মিডিয়াত মই ইমান এক্টিভলি তাৰমানে আজি ইমান দিনৰ পৰা মই দেখুৱাই থকা নাই, কাৰণ কেলৈ আমাৰ বিজেপি দলত তেনেকুৱা কোনো নিয়ম নাই। তো এতিয়া এই নামটো চৰ্চাত অহাৰ কাৰণেহে এতিয়া ধৰি লওক সৰু দুই এটা মানে কেতিয়াবা মই কিবা কাম কৰিলে মই দিওঁ ছ'চিয়েল মিডিয়াত। বাকী তেনেকৈ মই আগৰ নিচিনাই কাম কৰি আছোঁ, বৰ্তমান তেনেকেই কৰি আছোঁ।
এগৰাকী কাৰ্যকৰ্তা হিচাপে আহ, মানে একনিষ্ঠ দলৰ সেৱক হিচাপে আপুনি কি ভাবে আৰু বিশেষকৈ নতুন প্ৰজন্মৰ এগৰাকী মানে প্ৰতিনিধি হিচাপে যদিহে দুলীয়াজান সমষ্টিত আপোনাৰ দৰে যুৱ নেতাক যদি আগস্থান দিয়া হয় তেন্তে দুলীয়াজান সমষ্টিত কৰিবলগীয়া কি কি কাম আছে আপোনাৰ দৃষ্টিত? তেনেকেতো ধৰি লওক দুলিয়াজান সমষ্টিত আপোনাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এতিয়া যিখিনি স্কুলখিনি ৰিন'ভেশ্যন হৈছে দেখিছে চাগে, মডেল স্কুল হৈছে। এতিয়া মই ভাবোঁ কি আমাৰ ভিতৰুৱা অঞ্চলৰ যিখিনি স্কুলখিনি হ'ব, অকল স্কুলখিনি মডাৰ্ণ হ'লে নহ'ব, তেওঁৰ ল'ৰা ছোৱালীখিনিকো মডাৰ্ণ কেনেকৈ থাকিব লাগিব, তেওঁলোকৰ ধৰণ কৰণ, তেওঁলোকৰ পোছাক, তো সেই বস্তুখিনি কেনেকৈ ঠিক কৰিব আমি সেইখিনি আমাৰ আমাৰ নিজৰ দায়িত্ব হ'ব। কাৰণ তেখেতে প্ৰত্যেকটো সমষ্টিত গৈ প্ৰত্যেকটো পঞ্চায়তত গৈ ঘূৰি তেখেতে চোৱাৰ সময় নাই বা তেওঁ মানে সেইকেইটা কৰি ফুৰিবলৈ তেওঁ মানে ধৰি লওক কৰিব লাগিব বুলি মই নাভাবোঁ। কাৰণ তেওঁৰ কাৰণে তাৰ কাৰণে দলীয় বহুতখিনি মানে আছে মানুহ আছে। তো সেইখিনি এতিয়া চবৰে দায়িত্ব কৰ্তব্য হ'ব আৰু মই ভাবোঁ কি সেইখিনি আমি সকলোৱে মিলি একলগ হৈ পিনে সেইখিনি আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ। তাৰপৰা আপোনাৰ কৰ্মসংস্থাপনৰ কাৰণে কিখিনি আমি কাম কৰিব পাৰোঁ। আজি ধৰি লওক আপোনাৰ স্মল ইণ্ডাষ্ট্ৰিৰ কাৰণে DIC ফালৰ পৰা বহুতখিনি সুবিধা দিছে। আৰু আমাৰ অইল ইণ্ডিয়াও আপোনাৰ ইয়াত SID বুলি অনুষ্ঠান এটা আছে, তাৰ পৰা আপোনাৰ CSR পৰা বহুতখিনি সুবিধা দিছে। সেইখিনি আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ দুলীয়াজান সমষ্টিটোত, মানুহখিনি কেনেকৈ আগুৱাই নিব পাৰোঁ তাক চেষ্টা কৰিম। আহ, এগৰাকী যুৱ নেতা হিচাপে মই আপোনাক সুধিবলগীয়া বহুতকেইটা প্ৰশ্ন আৰু থাকিব। প্ৰথম কথা হ'ল আপোনাৰ অকল দুলীয়াজান বুলিয়েই নহয়, উজনি অসমৰ যদি আমি কিছুমান কথা পাতোঁ, বিশেষকৈ আমাৰ জাতীয় ইছ্যু প্ৰসংগত জাতি জনগোষ্ঠীৰ যিটো আমাৰ থলুৱা জাতি জনগোষ্ঠী, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আত্মৰক্ষাৰ কথা যদি আমি পাতোঁ, গতিকে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা যে এতিয়া মিয়াকেন্দ্ৰিক এক বিতৰ্ক চলি আছে, মিয়াৰ আগ্ৰাসনৰ প্ৰসংগ উত্থাপন হৈছে, আনকি মধ্য অসম বা উজনি অসম নহয়, মধ্য অসম বা নামনি অসম নহয়, উজনি অসমতো মিয়াৰ আগ্ৰাসনক লৈ যথেষ্ট চৰ্চা হৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্টভাৱে স্পষ্ট নীতি কিছুমান তেওঁ অৱলম্বন কৰিছে আৰু কাৰ্যকৰীও কৰিছে। গতিকে এগৰাকী যুৱ নেতা হিচাপে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা যে অসমীয়া জাতি যদি বাচিবলগীয়া হয় আচলতে অসমীয়া জাতিয়ে কি বাটেৰে আগুৱাব লাগিব? ৰাইজ সজাগ হ'ব লাগিব। ৰাইজ সজাগ হ'ব লাগিব আৰু কোনো দুজন চাৰিজন ব্যক্তিৰ কথা শুনি ৰাইজ এগ্ৰেছিভ হৈ লাভ নাই। কাৰণ আজি আপোনালোকে দেখিছে যে কি আহ, মানে আপোনাৰ যিসকল আজি শ্বহীদ হৈছে, যিটো কাৰণে আজি যিখিনি আপোনাৰ সংগ্ৰাম কৰি পিনি তেওঁলোক শ্বহীদ হৈছে, আজি সেইখিনি কোনো সংগ্ৰাম নকৰাকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যিমান সুচাৰুৰূপে কৰি আহিছে। আজি ধৰি লওক অসম আন্দোলন হৈছিলে, কিহৰ কাৰণে হৈছিলে? সেই অসম আন্দোলনত যিকেইজনে নেতৃত্ব লৈছিল তেওঁলোক আজি কিয় থিয় হোৱা নাই? আজি হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত তেওঁলোক থিয় হোৱা নাই কেলে? যদি তেওঁলোকে যদি তেতিয়া যদি অসম আন্দোলনৰ কাৰণে যদি ধৰ্ণা দিছিলে, কোনোবা বিশেষ দলৰ তেতিয়া ধৰি লওক যোনটো দল আছিল দলৰ বিষয়ে লৈ দিছিলে, তেওঁলোকৰ যদি কোনো ব্যক্তি যদি এতিয়া আছে, তো আজি সেই কামখিনি আজি হিমন্ত বিশ্ব শৰ্মাই কৰিছে নাই কৰা? ৰাইজ সজাগ হ'বলৈ হ'ল। কাৰণ আজি যদি তেখেতে যদি একক নিষ্ঠা মানে প্ৰচেষ্টাই যদি সেইখিনি কৰিছে, তেনেহ'লে ৰাইজ আগুৱাই আহিব লাগে। কোনো কিছুমান 2-4জন 5জন 6জন ব্যক্তি আপুনি দেখে এই মহিলা সবলীকৰণৰ কাৰণে আজি 10,000 টকীয়া চেক দিছে। এখন মিটিঙত 30 35 হাজাৰ মানুহ উপস্থিত থাকে। তো তাই সেই বস্তুটো অপপ্ৰচাৰ চলাই কেইজনে? 3জন বা 4জনে। যে সেই 10,000 টকা দি কি কৰিব বিচাৰিছে? কি দেখুৱাব বিচাৰিছে? যদি সেই 10,000 প্ৰয়োজন নাছিলে তেনেহ'লে সেই 35,000 মানুহৰ কি দৰকাৰ আছিলে ৰাতিপুৱাৰ পৰা আহি বহি থাকিবলৈ? আছিলে জানো দৰকাৰ? তো সেই 10,000 টকাই বহুত প্ৰভাৱ পেলাইছে। তো সেইটো কাৰণে বহিছে। কিছুমানে কয় অৰুণোদয় আঁচনি দি পিনে কি কৰিছে? সেই মানুহখিনিয়ে গম পাব যে অৰুণোদয় আঁচনি পাই কি হৈছে, তেওঁলোকক সোধকগে। আজি যদি তেওঁলোকৰো আজি আজি বিজেপি চৰকাৰে আপুনি কেইদিনমানৰ আগত নিউজ চেনেল দেখিছোঁ, কোনোবা মহিলাই তাৰ পৰা আপোনাৰ 10,000 টকা চেক লৈ পিনে কৈছে যে কি কংগ্ৰেছ কি কিবা কংগ্ৰেছৰ বিষয়ে লৈ কিবা কথা কৈছে। তো তেতিয়া মানে সেইটো এটা স্পষ্ট হৈছে যে বিজেপি দলে কোনো কংগ্ৰেছ, এজেপি, AYCP বুলি বাছ বিচাৰ কৰা নাই। সকলোকে সমান চকুৰে চাই সকলোকে আগুৱাই নিছে। তো সেইকাৰণে মই ভাবোঁ কি বিশেষ কিছুমান ব্যক্তিৰ অপপ্ৰচাৰত ভুল নগৈ নিজৰ বিবেকে যাতে কামবোৰ কৰে, তেতিয়া অসমখন ৰক্ষা হ'ব। আজি অসমৰ প্ৰত্যেকটো ক্ষেত্ৰতে অসমখনৰ উন্নতিৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰে কাম কৰি আছে। সেইটো আপোনালোকেও পৰিলক্ষিত কৰিছে চাগে। তো সেইকাৰণে মই ভাবোঁ কি ৰাইজ সজাগ হ'বলৈ হ'ল। আৰু মিয়া বুলি কৈছে মানে কি বিশেষ সম্প্ৰদায়ৰ মানুহখিনি আহি পিনে ক'ৰবাত দখল কৰাৰ কাৰণেহে মিয়া নামটো ওলাইছে। তো তাততো আমাৰ মুছলমানৰখিনি কথা কেতিয়াও হিমন্ত বিশ্ব শৰ্মা দেৱে কোৱা নাই। এতিয়া মুছলমানৰ কথা এটা কোৱা নাই। কিন্তু কেইজনমানে আকৌ সেইটো অপপ্ৰচাৰ চলাইছে কি আমাৰ বিজেপি দলটো মুছলিম বিৰোধী দল। কিন্তু যদি মুছলিম বিৰোধী দল হ'লে তেনেহ'লে আজি আমাৰ মাইনৰিটি চেল নাথাকিলে হ'লে বিজেপি দলত। হয় নহয়? তো
তো আজি আমাৰ অসমতো মুছলমান মানুহৰ বহুত অৱদান আছে। যোৱাকালিও মই এটা কৈছোঁ কি আমাৰ আব্দুল কালাম আজাদ তেখেতো ৰাষ্ট্ৰপতি হৈ গৈছে। তো তেনেকুৱা এজন ব্যক্তি যদি ৰাষ্ট্ৰপতি হৈছে, তো তেনেহ'লেতো আমাৰ ইয়াত কেতিয়াও মুছলমানক ধৰি লওক খিলঞ্জীয়া মুছলমানক লৈ পিনে কেতিয়াও কোনোদিন ওলোৱা নাই। বাংলাদেশী যে কাইলৈ আপোনাক মই কৈছোঁ আপুনি আজি গুৱাহাটীত থাকে, আপোনাৰ যদি গাঁৱৰ ঘৰত যদি থকা মাটিখিনি যদি কোনোবা বেলেগ মানুহ আহি যদি আপোনাৰ আগ্ৰাসন কৰে, তেনেহ'লে সেই মাটিখিনি খেদিবলৈ আপুনি আপুনি যো-জা কৰিব নকৰে। আজি অসমখনৰ দায়িত্ব লৈছে কোনে? আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমখন তেওঁৰ কাৰণে এতিয়া ঘৰ। তো সেইখনত যদি কোনোবা বেলেগে যদি আহি পিনে যদি তেনেকুৱা কিছুমান কাম কৰে, তেনেহ'লে তেওঁ মাত মাতিব লাগিব নালাগে? আজি আপোনাৰ ঘৰখনত হ'লে আপোনাৰ ল'ৰা-ছোৱালীখিনিয়ে নেমাতে? বাপেকে আগবাঢ়ি যাব লাগিব। তো সেই দায়িত্ব আজি মন্ত্ৰী আমাৰ কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আজি খুব সুচাৰুৰূপে পালন কৰিছে। অসমৰ অভিভাৱক কেৱল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, অসমৰ অভিভাৱক হিচাপে মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ গুৰু দায়িত্ব পালন কৰি আছে। হয়। গতিকে আপুনি নিশ্চয়কৈ আপোনাৰ এই ৰাজনৈতিক যিটো যাত্ৰা, ৰাজনৈতিক যাত্ৰাত নিশ্চয়কৈ আপোনাৰ কোনোবা গুৰু থাকিব। আপুনি হিমন্ত বিশ্ব শৰ্মাক গুৰু হিচাপে মানে? হিমন্ত বিশ্ব শৰ্মাদেৱক মই তেওঁ বিধায়ক থকাৰ পৰা মই চিনি পাওঁ। আৰু তেখেতক বিধায়ক চিনি পাওঁ মানে মই কেলে আমাকতো ধৰি লওক চিনি নাপাওঁ, আমি দলৰ মানে সৰু হয়। কিন্তু মই তেওঁক মই বহুত ফ'ল' কৰোঁ কি তেতিয়াবা মই বিধায়ক হৈ থকাৰ পৰা মই দেখিছোঁ তেখেতক। তেখেতৰ যিটো কাম কৰে, দুলীয়াজানৰ আগতে আহে। তেওঁ কিছুমান কথা আছে এইখিনি নকওঁ এতিয়া। কিন্তু তেওঁ মন্ত্ৰী থাকোঁতেও তেখেতে মানে কি সদায় ৰাইজৰ পক্ষতে কাম কৰে। হয়তো হয়তো কেতিয়াবা কিছু ক্ষেত্ৰত যেনেকে ধৰি লওক আপুনি আজি কোনোবা এটা বিশেষ নিউজ চেনেলত আপুনি আজি আছে, আপুনি এই চেনেলটো কিবা এটা কথা ৰক্ষা কৰিবৰ কাৰণে আপুনি হয়তো ক'ৰবাত পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। তো সেইকাৰণে আজি তেখেতে যেতিয়া দায়িত্বত আছিলে বেলেগ দলত বা তেওঁ যদি আছিলে তেতিয়া মানে তেওঁক কাৰোবাক বচাবৰ কাৰণে তেওঁ হয়তো মুখখন খুলিব পৰা নাই বা আগবাঢ়ি আহিব পৰা নাছিলে। কিন্তু আজি যেতিয়া তেওঁ গুৰুৰ দায়িত্ব পালে, তেওঁ নিজকে আজি সমাজৰ আগত দেখাই দিছে যে তেওঁ কেনেধৰণে কাম কৰা মানুহ। হিমন্ত বিশ্ব শৰ্মাৰ যিটো কৰ্মোদ্যম বা কৰ্মস্পৃহা, নিশ্চয়কৈ সেই কৰ্মোদ্যমে আপোনাৰ দৰে যুৱ নেতাসকলক অনুপ্ৰাণিত কৰিছে আৰু সেইকাৰণে হয়তো আপোনালোকেও ৰাজনীতিত সক্ৰিয় হৈ উঠিছে। বহুত। আজি যে মই চাকৰি থকাৰ পিছতো যে মই দৌৰিছোঁ, মোক কি আছে? আজি আমি দুলীয়াজানৰ পৰা গৈ আমি বৰপেটাত সজাগতা সভা পাতিছোঁ। আজি নলবাৰীত কৰিছোঁ। আজি আমাৰ কৃষক মৰ্চাৰ সভাপতি ৰঞ্জিত বৰবৰাদেৱ আছে আৰু ৰাজ্যিক আপোনাৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী ৰঞ্জিত ভট্টাচাৰ্যী ডাঙৰীয়া, তিনিচুকীয়া সমষ্টি আপোনাৰ সঞ্জীৱ বৰা ডাঙৰীয়া। তো আমাৰ মানে আমি একগোট হৈ পিনে আমি তেখেতে কৰা কামখিনি দেখিয়ে আমাক কৰিবলৈ আগ্ৰহ। আমি সেইকাৰণে মানুহৰ মাজলৈ গৈছোঁ, কষ্ট কৰিছোঁ আমি। মানে তেখেতক যদি আমি অকণ ছাপৰ্ট দিব পাৰোঁ, তেনেহ'লে আগুৱাই নিব পাৰিম বুলি ভাবোঁ। তেখেতক ছাপৰ্ট দিয়া মানে ৰাজ্যখনে আগুৱাই হয় যাব। হয়। আৰু এটা কথা সুধিম আপোনাক যে দুলীয়াজান সমষ্টিত বিৰোধীৰ অৱস্থিতি কেনেকুৱা? বিৰোধীৰ কিবা শক্তি আছে নে নাই? বিৰোধীৰ কথাটো মই ক'ব নাযাওঁ, তেওঁলোকৰ স্থিতি তেওঁলোকে গম পাব। কাৰণ কেলে তেওঁলোকৰ লগত আমি লগ হৈ কাম কৰা নাই। তো তেওঁলোকে তেওঁলোকৰ ভাগে কাম কৰি আছে, কিন্তু বিজেপি দলে যি ধৰণে কাম কৰিছে, যি ধৰণে আপোনাৰ আগুৱাই নিছে নৱপ্ৰজন্মৰ পৰা ধৰি বৃদ্ধলৈকে ধৰি, স্কুলত পঢ়া ল'ৰা-ছোৱালীৰ পৰা ধৰি চব ফালৰ পৰা কৰিছে। তাৰপিছত মই ভাবোঁ কি আহ, ইমান হেৰি নহ'ব বুলি ভাবোঁ, প্ৰত্যাহ্বান নহ'ব বুলি ভাবোঁ। এতিয়া যদিহে দলে আপোনাক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিয়ে, নিশ্চয়কৈ এগৰাকী যুৱ নেতা হিচাপে সমষ্টিটোক লৈ আপোনাৰ নিশ্চয়কৈ সপোন আছে, আপোনাৰ ভিজনো থাকিব। গতিকে কোনকেইটা বিষয়ক আপুনি অধিক প্ৰাধান্য দিব যদিহে আপুনি টিকট লাভ কৰে? আৰু টিকট লাভ কৰা মানেতো আপুনি নিৰ্বাচিত হোৱা, কাৰণ বিজেপিৰ অনুকূলে যিহেতু নাই পৰিৱেশ এইটো আছে। নহয়, মানে কি টিকেট পোৱা মানে আজি ধৰি লওক আপোনাৰ নিজৰ কৰ্মৰ দক্ষতা লাগিব। এইটো নহয় যে কোনোবা এজনক দি দিলে টিকেট দিলে তেখেতে জিকিব নহয়। তেখেতে আজি সমষ্টিটোত তেওঁলোকৰ মানে তেওঁলোকে কি কাম কৰিছে বা মানুহখিনিৰ লগত তেওঁলোকৰ সম্পৰ্কটো কেনেকুৱা সেইটো চাব। ২ নম্বৰ কথা হ'ল কি আজি উন্নতিৰ কাৰণে আপোনাৰ প্ৰথম হ'ল শিক্ষা ব্যৱস্থাটো। তাৰপিছত আপোনাৰ ধৰি লওক আমাৰ বাগানীয়া অঞ্চলৰ যিখিনি ল'ৰা-ছোৱালী আছে, তো সিহঁতৰ থকা মেলা মানে কেনেকৈ থাকিব লাগিব, ঘূৰিব লাগিব, তাহাঁতকো ধৰি লওক আমি আগুৱাই নিব লাগিব। আজি আপুনি যদি ভিতৰৰ জেগালৈ যায়, তেতিয়া তাত মানুহৰ থকা যিটো পৰিৱেশ আপুনি দেখিলে বেয়া লাগিব। তাৰমানে কেলে মই যেতিয়া ধৰি লওক এই স্কুল কলেজৰ লগত আজি মই বহুত স্কুলৰ লগত মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ। তো স্কুলৰ ল'ৰা-ছোৱালীবোৰ আপোনাৰ স্কুললৈ যাবলৈ ইচ্ছা আছে, স্কুলৰ বেগ নাথাকে, ড্ৰেছ পাতি নাই, জোতা মোজা নাই। কোনো স্কুলত মানে পৰিৱেশটো তেনেকুৱা নহয় যে ল'ৰা-ছোৱালী পঢ়া, তাহাঁতি মানে ফূৰ্তি-ফাৰ্তা কৰিবলৈ বুলি যায়। তো সেই পৰিৱেশটো আমি গঢ় লৈ তুলিব লাগিব। আৰু সেইটো কাৰণে আজি এতিয়া ধৰি লওক ভিতৰুৱা এটা বাগানৰ অঞ্চলতো আপোনাৰ মডেল স্কুলখিনি স্থাপন কৰিছে। বহুত ধুনীয়া বনাইছে, বহুত ধুনীয়া বনাইছে। তো সেইখিনি আমি মডেল স্কুলটো এই চৰকাৰৰ দিনত এতিয়া এই মাননীয় মুখ্যমন্ত্ৰী এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বতে হৈছে এতিয়া। তো মই ভাবোঁ কি সেইখিনিত আমি সেই ল'ৰা-ছোৱালীখিনি আগুৱাই নিব লাগিব। মানে সিহঁতক আমি শিকাব লাগিব তেওঁলোক
কেনেকে থাকিব লাগে, কাপোৰ কানি কেনেকে পিন্ধিব লাগে। যদি কিবা অভাৱ অভিযোগ আছে আমি শীৰ্ষ মহলাক আমি অৱগত কৰিব লাগিব। সেইটো নহয় যে কি আজি ইয়াত আপোনাৰ ঘৰৰ কাষত কিবা এটা সমস্যা হ'ব আপুনি মুখ্যমন্ত্ৰীক আপুনি কিবা কথা ক'ব সেইটোতো যুক্তি নহয় ন। কাৰণ কেলে আপুনি ওচৰতে কাক পাব আপুনি? তেওঁলোকৰ ওচৰলৈ যাব লাগিব, ক'ব লাগিব হয় নহয়? সমস্যা সমাধান নিশ্চয় হ'ব। এতিয়া আপোনাকে ধৰি বহু কেইগৰাকী মই প্ৰথমতে উল্লেখ কৰিছো যে বহু কেইগৰাকী প্ৰাৰ্থী সাম্ভাৱ্য প্ৰাৰ্থী চৰ্চাত আছে। গতিকে দলে আপোনাক যি দায়িত্বই নিদিয়ক, ইতিমধ্যে আপোনাক যি দায়িত্ব দিছে আপুনি সুচাৰুৰূপে পালন কৰি আহিছে। যি দায়িত্বই নিদিয়ক, টিকট প্ৰদান কৰক নকৰক বা যি দায়িত্বই নিদিয়ক, গতিকে বিজেপিৰ হকে সমৰ্পিত মনেৰে 2017 চনৰ পৰা আপুনি যিদৰে লাগি আছে, আগলৈ আপুনি লাগি থাকিব। নিশ্চয় থাকিম। কাৰণ কেলে সেইটো আপোনাৰ দলৰ কথা লৈ গ'লে নহয়, আপোনাৰ নিজৰ মানসিকতা থাকিব লাগিব। কাম কৰাত আপোনাৰ দলে দায়িত্ব দিছে বুলি ক'লে আপুনি গৈতো কাম কৰিব নোৱাৰে, আপোনাৰ যদি মানসিকতা নাথাকে। তো সেই বস্তুটো মোৰ নিজস্বতে মোৰ নিজৰ ছোৱালীৰ নামতো আজি মই এটা ফাউণ্ডেশ্যন খুলি পিনে মই কাম কৰি আছোঁ। সেইটো মই দলৰ পৰা নহয়, এইটো মোৰ নিজৰ মন যায়। আৰু দলৰ লগত কৰিছোঁ কেলে মোৰ সেই মোৰ নিজৰ চিন্তাধাৰাৰ লগত দলৰ কিছুমান নীতি আদৰ্শ বহুত মিলিছে, অলপ নহয়। আজি মাননীয় মুখ্যমন্ত্ৰী তাৰমানে যিখিনি মানে যি ধৰণে কাম কৰিছে, আজি আপুনিও দেখিছে যে ইমান দিন আপুনি কেইবাজনো মুখ্যমন্ত্ৰী পাইছে, কিন্তু এনেকে ৰাইজৰ মাজত ঘূৰা মুখ্যমন্ত্ৰী কেইজন পাইছে? আজি কোনটো সমষ্টি বাকী আছে তেওঁ য'ত যোৱা নাই? তেওঁ নিজ দায়িত্ব নিজে পালন কৰিছে, প্ৰত্যেক সমষ্টিত গৈছে, প্ৰত্যেক মানুহৰ লগত কিমান তেওঁ এটেচমেণ্ট। এই যে আজি যে সেই মানুহখিনি তেখেতক ওচৰ পাইছে, সেইটোৱে বহুত আশীৰ্বাদ হয় নহয়? গতিকে হিমন্ত বিশ্ব শৰ্মাক অনুপ্ৰেৰণা হিচাপে লৈ আপুনি ৰাজনীতিৰ পথাৰত খোজ দিছে। আপোনাক দলে যি দায়িত্ব দিছে আপুনি সেই কাম সুচাৰুৰূপে পালন কৰি আছে। আৰু আপুনি আমাৰ মাধ্যমেৰে এই কথা আপুনি উল্লেখ কৰিছে যে আগলৈও দলে আপোনাক যি দায়িত্ব দিয়ে সেয়া আপুনি নিষ্ঠা সহকাৰে পালন কৰি যাব। আমি আশা কৰিম যে প্ৰাঞ্জল শৰ্মাৰ দৰে যুৱ নেতাক বিজেপিয়ে অধিক সুযোগ দিয়ক ৰাইজৰ কাম কৰিবলৈ। তেখেতৰ যিটো সামাজিক সেৱা, ৰাইজৰ প্ৰতি যি সমৰ্পিত মন আৰু জনসেৱাৰ প্ৰতি নিজকে উৎসৰ্গ কৰি প্ৰাঞ্জল শৰ্মাৰ দৰে যুৱকে নিজকে উৎসৰ্গা কৰিছে। গতিকে তেখেতক দুলীয়াজানবাসী ৰাইজেও মৰম দিয়ক, আশীৰ্বাদ দিয়ক আৰু ভৱিষ্যতলৈ এনেকুৱা এগৰাকী যুৱ নেতা অসম বিধানসভালৈ নিৰ্বাচিত হওক, যিগৰাকী যুৱ নেতাৰ জৰিয়তে সমষ্টিটোৰ উন্নয়ন অধিক ত্বৰান্বিত হওক। প্ৰাঞ্জল শৰ্মা ডাঙৰীয়া, আপোনাক আমি ধন্যবাদ জনাইছো। শেষত আমাৰ মাধ্যমেৰে আপুনি দুলীয়াজানবাসীক কিবা ক'ব নেকি? নিউজ প্লাছলৈ ময়ো ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু দুলীয়াজানবাসীৰ লগতে মই সমগ্ৰ অসমবাসীক যিটো ক'লোঁ যে কিছু কিছু লোকৰ মানে আপোনাৰ বিপথে পৰিচালিত কৰা যিটো নিয়ম, তাৰ পৰা যাতে চব সজাগ হওক। কাৰণ কেলে আজি আপোনাৰ মিয়া মুছলমান বুলি যেতিয়া মিয়াখিনি সেইটোতে মুছলমানখিনিক টানি আনিছে, কিন্তু খিলঞ্জীয়া মুছলমানখিনিক কোনোদিন টনা নাই। কাৰণ মোৰো বহুত সতীৰ্থ, মোৰ লগৰ বহুত আছে, মুছলমান মানুহ আছে। তেওঁলোকৰ লগত আমি আলোচনা কৰোঁ। তেওঁলোকে কয় যে আমাৰ বোলে কিছুমানে বোলে এনেই কথাবোৰ কয়। কাৰণ কেলে আপোনাৰ বাংলাদেশৰ পৰা আহিছে, মিয়া মানুহ আহিছে, আপোনালোকে দেখিছে যে দখল কৰিছে মাটি। সেইটোতো নোহোৱা নহয়, কথাটো মানে বোলে মিছা কথা এটাতো নহয়। তো সেই মানুহখিনিক মিছা কথা কৈ যে খিলঞ্জীয়া মুছলমানখিনিক বদনাম কৰিছে, এইটো বেয়া কাম কৰিছে। সেইকাৰণে তেওঁলোকো সজাগ হ'ব লাগে, মাত মাতিব লাগে। জাতিৰ স্বাৰ্থত সকলোৱে এক হ'ব। সকলোৱে হ'ব লাগে। কাৰণ কেলে আজি হিমন্ত বিশ্ব শৰ্মা নিজৰ কাৰণে কৰা নাই নহয়, ৰক্ষাৰ অসমৰ জাতি ৰক্ষাৰ কাৰণে কৰিছে। যিটো কাৰণে আগতে দলে আপোনাৰ ধৰ্ণা কাৰ্যসূচী লৈ মানুহ আপোনাৰ শ্বহীদ হৈছে। এতিয়া আপুনি এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিমান ধৰ্ণা দেখিছে, কিমান আপুনি শ্বহীদ দেখিছে জানো? তেওঁ সেইটো হ'বলৈ দিয়াই নাই, তেওঁ নিজেই অকলে ফাইট কৰিছে হয় নহয়? তো সেইকাৰণে মই কওঁ কি এই তেনেকুৱা মিছা কথা কোৱা মানুহখিনিৰ পৰা অলপ আঁতৰ হৈ অলপ চিনাকি ধৰি লওক মানে আঁতৰি থাকিব লাগে, এইবোৰ মানে বাদেই দিব লাগে মানুহখিনিক সমাজে। প্ৰাঞ্জল শৰ্মা, আপোনাৰ দৰে যুৱ নেতাৰ অংশগ্ৰহণে সমাজখনক উপকৃত কৰক, বিজেপিক ৰাজনৈতিকভাৱে শক্তিশালী কৰক, দলটোক অধিক সুদৃঢ় কৰক আৰু অনাগত দিনত আপুনি আজি যি সৰ্বশক্তিৰে আপুনি দলৰ প্ৰতি সেৱা আগবঢ়াইছে সেই ধাৰা আপোনাৰ অব্যাহত থাকক। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।